অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন 5 লাখ টকা সহ জব্দ কৰা হৈছে বৃহৎ সংখ্যক পৰিমাণৰ ধন তাৰ সমান্তৰালকৈ আটক হ'বলগীয়া হৈছে অসম জাতীয় পৰিষদৰ দুগৰাকীকৈ নেতা মধ্য গুৱাহাটীৰ প্ৰাৰ্থীৰ হৈ এই ধন অনাৰ অভিযোগ উত্থাপন হৈছে বা সন্দেহ প্ৰকাশ কৰা হৈছে আৰু বৰ্তমান সময়ত নিৰ্বাচনৰ পূৰ্বে ইমান পৰিমাণৰ ধন জব্দ হোৱাক লৈ ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভৰ সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশন ব্ৰেকিং ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ধন লাখ টকীয়াৰ চাহিদা মাৰ্কেটত আৰক্ষীৰ অভিযান আৰু অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিৰ বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে 5 লাখ টকা সহ আটক হৈছে দুজন 5 লাখ টকা সহ আটক হ'বলগীয়া হৈছে দুজন মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ আনিছিল এই ধনখিনি বা এই ধন অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পানবজাৰ আৰক্ষীৰ জালত অসম জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইনক আটক কৰা হৈছে আৰু আনহাতে অসম জাতীয় পৰিষদৰ আন এজন সক্ৰিয় সদস্যকো আটক কৰিছে আৰক্ষীয়ে নিৰ্বাচনৰ পূৰ্বে এই 5 লাখ টকা উদ্ধাৰ হোৱাক লৈ বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে কোনো বৈধ নথি অবিহনে কঢ়িয়াই আনিছিল 5 লাখ টকা কোনো বৈধ নথি অবিহনে এই 5 লাখ টকা কঢ়িয়াই আনিছিল জব্দ কৰা ধনৰ উৎসৰ সন্ধানত আৰক্ষী বৰ্তমান আটাইকে জেৰা চলোৱা হৈছে আৰু জব্দ কৰা ধনৰ সন্ধানত পানবজাৰ আৰক্ষী থানাত ইফতিকাৰ হুছেইন সহ দিউকে জেৰা কৰোৱা হৈছে ইফতিকাৰ হুছেইন আৰু অন্য যিগৰাকী সদস্য আছিল তেওঁক জেৰা চলোৱা হৈছে আৰু নিৰ্বাচনৰ ঠিক আগে বিৰোধী দলৰ নেতাৰ পৰা ধন জব্দ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অসম জাতীয় পৰিষদৰ নেতাৰ পৰা ধন জব্দ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ এইগৰাকী অসম জাতীয় পৰিষদৰ নেতা এওঁক আটক কৰা হৈছে এওঁৰ ওচৰৰ পৰা 5 লাখ টকা জব্দ কৰা হৈছে 5 লাখ টকা জব্দ কৰা হৈছে ইতিমধ্যে পানবজাৰ আৰক্ষীয়ে তেওঁক জেৰা কৰা চলাইছে তাৰ সমান্তৰালকৈ নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত এই বৃহৎ পৰিমাণৰ ধন জব্দ হৈছে আৰু বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ সন্দেহ প্ৰকাশ কৰা হৈছে যে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ এই ধনখিনি অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে জেৰাৰ অন্তত এইসমূহ স্পষ্ট হৈ পৰিব কিন্তু বৰ্তমান সময়ত নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে 5 লাখ টকা সহ দুজনক আটক কৰা হৈছে অসম জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইনক আটক কৰা হৈছে তাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ আন এজন সক্ৰিয় সদস্যকো আটক কৰা হৈছে কোনো বৈধ নথি নোহোৱাকৈ বা কোনো বৈধ নথি অবিহনে কঢ়িয়াই আনিছিল 5 লাখ টকা আৰু এই 5 লাখ টকা অসম জাতীয় পৰিষদৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ অনা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে গতিকে ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে পানবজাৰ আৰক্ষী থানাত ইফতিকাৰ হুছেইন সহ দুয়োকে জেৰা চলোৱা হৈছে আৰু জেৰাৰ অন্তত এইসমূহ কথা স্পষ্ট হৈ পৰিব আৰু নিৰ্বাচনৰ ঠিক আগে বিৰোধী দলৰ নেতাৰ পৰা ধন জব্দ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত 48 ঘণ্টাৰ পিছত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ ঠিক 48 ঘণ্টাৰ পূৰ্বেই মধ্য গুৱাহাটী জব্দ হৈছে 5 লাখ টকা লাখ টকীয়া চাহিদা মাৰ্কেটৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 5 লাখ টকা মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ এই ধনসমূহ অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে অসম জাতীয় পৰিষদৰ আন এজন সদস্যকো আটক কৰা হৈছে সম্প্ৰতি দুয়োকে জেৰা চলাই ৰখা হৈছে গতিকে নিশ্চয়কৈ এইসমূহ কথা স্পষ্ট হৈ পৰিব কিন্তু বৰ্তমান সময়ত বিৰোধী শিবিৰত হাহাকাৰ লাগিছে কিয়নো বিৰোধী দলৰ নেতাৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন জব্দ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে যেহেতু ৰাজ্যত 9 তাৰিখে নিৰ্বাচন 9 এপ্ৰিলত ৰাজ্যত নিৰ্বাচন গতিকে 9 এপ্ৰিলৰ পূৰ্বে ইমান পৰিমাণৰ ধন জব্দ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে
অসম জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইন আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ এই বৃহৎ পৰিমাণৰ ধন নিয়াৰ সন্দেহ কৰা হৈছে আৰু নিৰ্বাচনৰ পূৰ্বে ইমান বৃহৎ পৰিমাণৰ ধন জব্দ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। লাখটকীয়াৰ চাহিদা মাৰ্কেটৰ আৰক্ষীৰ তীব্ৰ অভিযান চলিছিল আৰু অভিযানৰ অন্তত 5 লাখ টকাসহ দুজনক আটক কৰিবলগীয়া হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ ৰাজনীতিৰ বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বৰ্তমান সময়ত জব্দ হৈছে 5 লাখ টকা আৰু 5 লাখ টকা জব্দ হোৱাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অসম জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইন আৰু এজন সদস্যৰ পৰা জব্দ কৰা হৈছে 5 লাখ টকা। চাহিদা মাৰ্কেটৰ ওচৰৰ পৰা এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে আৰু সন্দেহ প্ৰকাশ কৰা হৈছে যে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ এই বৃহৎ পৰিমাণৰ ধন অনা হৈছিল। গতিকে আটাইকে তেওঁলোকক জেৰা চলোৱা হৈছে, দুগৰাকী নেতাক জেৰা চলোৱা হৈছে আৰু নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন জব্দ হোৱাক লৈ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হৈছে, ইমান বৃহৎ পৰিমাণৰ ধন ক'লৈ নিয়া হৈছিল, কিয়নো নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনী বিধি উলংঘা কৰি তেওঁলোকে ধন বিলাবলৈ গৈছিল আৰু হয়তো কুংকি চৌধুৰীৰ হৈ ধন বিলাবলৈ যোৱাৰো সন্দেহ প্ৰকাশ হৈছে। কিন্তু স্পষ্ট হৈ পৰিব জেৰাৰ অন্তত তেওঁলোকে এই বৃহৎ পৰিমাণৰ ধন ক'লৈ নি গৈ আছিল। আৰু আৰক্ষীৰ হাতত কোনো স্পষ্টকৈ উল্লেখ আছে, তেওঁলোকৰ হাতত কোনো বৈধ নথি নাছিল। ধনৰ কোনো বৈধ নথি নোহোৱাকৈ 5 লাখ টকা কঢ়িয়াই আনিছিল আৰু কঢ়িয়াই আনি থাকোঁতেই আৰক্ষীয়ে জব্দ কৰিছে, হাতেলতে জব্দ কৰিছে। বৰ্তমান তেওঁলোকক জেৰা চলাই ৰখা হৈছে আৰু নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। লাখটকীয়াৰ চাহিদা মাৰ্কেটত আৰক্ষীৰ তীব্ৰ অভিযান চলিছিলে। 5 লাখ টকাসহ আটক হৈছে দুগৰাকী আৰু দুইগৰাকী অসম জাতীয় পৰিষদৰ নেতা। মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ এই বৃহৎ পৰিমাণৰ ধনখিনি লৈ অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পাণবজাৰ আৰক্ষীৰ জালত অসম জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইন, অসম জাতীয় পৰিষদৰ আন এজন সক্ৰিয় সদস্যকো আটক কৰিছে আৰক্ষীয়ে। কোনো বৈধ নথি অবিহনে কঢ়িয়াই আনিছিল 5 লাখ টকা। জব্দ কৰা ধনৰ উৎসৰ সন্ধানত আৰক্ষী পাণবজাৰ আৰক্ষী থানাত ইফতিকাৰ হুছেইন আৰু অন্য সদস্যগৰাকীক জেৰা চলাই ৰখা হৈছে আৰু জেৰাৰ অন্তত স্পষ্ট হৈ পৰিব সেই কথা, কুংকি চৌধুৰীৰ হৈ এইসমূহ ধন আনিছিল নে নাই। কিন্তু বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে। গতিকে লক্ষণীয় হ'ব কুংকি চৌধুৰীৰ হৈ এইসমূহ ধন অনা হৈছিল নে নাই।